So hello students, আকৌ লাইট চেপ্টাৰৰ লেকচাৰ সিৰিজত ওয়েলকাম জনাইছো। সো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো ৰিফ্ৰেকশন অফ লাইট, লজ অফ ৰিফ্ৰেকশন আৰু ৰিফ্ৰেকশন থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ স্ল্যাব। সো এতিয়া ডিসকাস কৰিম যে why ৰিফ্ৰেকশন টু কিয় হয়, what is the reason behind it, যে ৰশ্মিটো যেতিয়া বা লাইটটো যেতিয়া এটা মিডিয়ামৰ পৰা আনটো মিডিয়ামত সোমাই যায় তেতিয়া লাইটৰ ডাইৰেকশনটো কিয় চেঞ্জ হয়, ঠিক আছে, বা বেন্ডিংটো কিয় হয়, মানে ৰিফ্ৰেকশনটো কিয় হয়। সো ইয়াৰ ৰিজন ভেৰি সিম্পল, বিকজ লাইট চেঞ্জেছ ইটস স্পীড। লাইট কি কৰে, এটা মিডিয়ামৰ পৰা যেতিয়া আনটো মিডিয়ামত সোমায় লাইটে নিজৰ যিটো স্পীড আছে স্পীডটো কি হৈ যায়, চেঞ্জ হৈ যায়, আৰু সেইটো চেঞ্জ হোৱাৰ কাৰণে লাইটটো কি হয়, ডাইৰেকশন চেঞ্জ কৰি লয় যেতিয়া এটা মিডিয়ামৰ পৰা আনটো মিডিয়ামত সোমায়। সো আনসাৰ কি হ'ব, আনসাৰ হ'ব কি, বিকজ স্পীড অফ লাইট চেঞ্জেছ। বুজি পাইছে, এইটো 1 মাৰ্কছত আহিব পাৰে। জেনেৰেলি এইটো কুৱেশ্যনটো লাষ্ট 2-3 ইয়াৰ্ছত অহা নাই যে ৰিফ্ৰেকশ্যনটো হোৱাৰ ৰিজন কি। এতিয়া স্পীড অফ লাইটৰ কথা আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুলি এটা টপিক আছে যিটো স্নেলছ ল'ৰ পৰা ষ্টাৰ্ট হৈছে, এইটো আমি নেক্সট লেকচাৰত ডিছকাছ কৰিম, ইন ডিটেইল আমি সেইটো ডিছকাছ কৰিম, স্পীড অফ লাইট ইন ডিফাৰেণ্ট মিডিয়াম। এতিয়া ছাপ'জ এইটো ইণ্টাৰফেচ আছে, ওপৰত এটা মিডিয়াম তলত এটা মিডিয়াম। আমি কি কৈছিলোঁ, স্নেলছ ল'টো ভেলিড ফৰ what এংগেল, এংগেল অফ ইনচিডেন্স লেছ দেন 90 এণ্ড গ্ৰেটাৰ দেন 0। ইয়াতে আমাৰ স্নেলছ ল'টো ভেলিড, মানে ৰিফ্ৰেকশ্যনটো হ'ব, ঠিক আছে। এতিয়া ধৰা এইটো আমাৰ কি নৰ্মেল আমি ড্ৰ কৰিছোঁ। চ' লাইটটো এনেকৈ অব্লিকলি পৰিলে কি হ'ব, ডাইৰেকশ্যন চেঞ্জ কৰিব যেতিয়া এইটো মিডিয়ামৰ পৰা এইটো মিডিয়ামত হ'ব। বাট লাইটটো যদি এনেকৈ নৰ্মেলৰ ওপৰেদি পৰে, ইমেজিন ইট, কেনেকৈ ইনচিডেণ্ট হ'ব, নৰ্মেলি ইনচিডেণ্ট হ'ব, ঠিক আছে, নৰ্মেল ইনচিডেন্স। চ' লাইটটো যেতিয়া নৰ্মেলি পৰিব, তোমালোকে কোৱাচোন এংগেল অফ ইনচিডেন্স কিমান। চ' এংগেল অফ ইনচিডেন্স হ'ব 0 ডিগ্ৰী, ঠিক আছে। এইটো জেনেৰেলি বহুত ষ্টুডেণ্টে মিষ্টেক কৰে, নৰ্মেল ৱৰ্ডটো শুনি সিহঁতে কি কৈ দিয়ে যে এংগেল অফ ইনচিডেন্স কিমান, 90 ডিগ্ৰী, which is very wrong. এংগেল অফ ইনচিডেন্স 90 হ'ব, এংগেল অফ ইনচিডেন্স 0 হ'ব। কেনেকৈ, ছাপ'জ এনেকৈ যেতিয়া লাইটটো গৈ আছিলে, এনেকৈ যেতিয়া লাইটটো গৈ আছিলে, এইটো আমাৰ নৰ্মেল আছে, এইটো আমাৰ নৰ্মেল হয়। চ' এই এংগেলটোক আমি কি বুলি কৈছিলোঁ, এইটো এংগেলটোক কৈছিলোঁ এংগেল অফ ইনচিডেন্স। তুমি এতিয়া ভবা যেতিয়া আমি যেনেকৈ আমাৰ ইনচিডেণ্ট এংগেল যেতিয়া কমাই যাম চ' নৰ্মেলি যেতিয়া ইনচিডেন্স হ'ব এংগেল অফ ইনচিডেন্স আল্টিমেটলি আইটো কিমান হ'ব, 0 হৈ যাব, 19 হ'ব। চ' যেতিয়া নৰ্মেলি ইনচিডেন্স হ'ব বা নৰ্মেলৰ ওপৰেদি পৰিব, এনেকৈও ক'ব পাৰোঁ, নৰ্মেলৰ ওপৰেদি পৰিছে মানে নৰ্মেলৰ লগত আছে, তেতিয়া আমাৰ এংগেল অফ ইনচিডেন্স কিমান হ'ব, 0 হ'ব। চ' নৰ্মেল ইনচিডেন্সৰ কাৰণে এংগেল অফ ইনচিডেন্স কিমান, 0। আৰু সেইটো কেছত দেখা পোৱা যায় যে এংগেল অফ ৰিফ্ৰেকশ্যন কি হ'ব, 0 হ'ব। তাৰ মানে যেতিয়া লাইটটো নৰ্মেলি ইনচিডেণ্ট হ'ব বা নৰ্মেলৰ ওপৰেদি পৰিব তেতিয়া ৰিফ্ৰেকশ্যন হ'বনে নাই, তেতিয়া ৰিফ্ৰেকশ্যন নহ'ব। বিকজ ৰিফ্ৰেকশ্যন হোৱা মানে কি, এংগেল অফ ইনচিডেন্স আৰু এংগেল অফ ৰিফ্ৰেকশ্যন বেলেগ হ'ব, কিন্তু ইয়াত এংগেল অফ ইনচিডেন্স যিমান আছে এংগেল অফ ৰিফ্ৰেকশ্যনো সিমানে আছে। মানে ইয়াৰ লাইটটো ইয়াত যেনেকৈ গৈ আছিল ফাৰ্ষ্ট মিডিয়ামত, ছেকেণ্ড মিডিয়ামতো তেনেকৈয়ে গৈ আছে, মানে বেণ্ডিংটো হোৱা নাই, আৰু বেণ্ডিং হোৱা নাই মানে ৰিফ্ৰেকশ্যন হোৱা নাই। চ' এংগেল অফ ইনচিডেন্স সেইটো পিছত কি হ'ব, 0, এংগেল অফ ৰিফ্ৰেকশ্যন কি হ'ব, 0 হ'ব। সেইকাৰণে স্নেলছ ল'টো ভেলিড কাৰ কাৰণে দিছিলে, এংগেল অফ ইনচিডেন্স কি হ'ব লাগিব, লেছ দেন 90, মানে 90 হ'ব নোৱাৰে, 90তকৈ কম হ'ব লাগিব বা 0তকৈ বেছি হ'ব লাগিব, তেতিয়াহে স্নেলছ ল'টো ভেলিড, আদাৰৱাইজ ইনভেলিড হৈ যাব না। চাইন আই বাই চাইন আৰ আছিল, তো চাইন আই 0, আৰতো 0, ইনভেলিড হৈ গ'ল না। চ' এইটো ভিডিঅ'ত আমি এইখিনিয়ে ৰাখোঁ, ইয়াৰ নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম ৰিফ্ৰেক্টিভ ইণ্ডেক্স। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'টো চাব পাৰা। থেংক ইউ।